নমস্কাৰ বন্ধুসকল, যেতিয়া আমি কিবা এটা কথা চিন্তা কৰিছোঁ তেতিয়া আমাৰ মগজুৰ নিউৰনবিলাক উত্তেজিত হয়, যাকে কৈছে নিউৰন ফায়াৰ। আৰু যেতিয়া আমি কোনো এটা বিশেষ কথা ভাবোঁ তেতিয়া তাৰ লগত জড়িত যিবিলাক নিউৰন ফায়াৰ হয় সেইবিলাকে আমাৰ মগজুত এক প্ৰকাৰৰ বৈদ্যুতিক তৰংগ ইলেক্ট্ৰিক চাৰ্জ উৎপন্ন কৰে। আৰু যি ইলেক্ট্ৰিক চাৰ্জে সেই নিউৰনবিলাকৰ মাজত এটা ৰাসায়নিক বিক্ৰিয়া কৰে, আৰু এই ৰাসায়নিক বিক্ৰিয়াবিলাকে আমাৰ শৰীৰত সৃষ্টি কৰে ইমোশ্যন বা ফিলিংছ, আবেগ। ইমোশ্যন যাক আমি ক'ব পাৰোঁ মোশ্যন মানে এনাৰ্জি ইন মোশ্যন। যেনেকুৱা থটছ তেনেকুৱা আহিব আমাৰ ইয়াতে ইমোশ্যন। আৰু এতিয়া এই ইমোশ্যনবিলাকে পুনৰ আমাৰ থটছবিলাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। আৰু যেতিয়া এই ইমোশ্যনবিলাকে আমাৰ চিন্তাবিলাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া ই এটা চুম্বকীয় শক্তিৰ সৃষ্টি কৰে, মেগনেটিক চাৰ্জ। আৰু এতিয়া এই ইলেক্ট্ৰিক চাৰ্জ উৎপন্ন কৰা থটছবিলাক আৰু মেগনেটিক চাৰ্জ উৎপন্ন কৰা ইমোশ্যনবিলাক একলগ হৈ আমাৰ শৰীৰৰ চাৰিওকাষে এখন ইলেক্ট্ৰমেগনেটিক ফিল্ড তৈয়াৰ কৰি দিছে, বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ। তাৰমানে আমি এইটোও ক'ব পাৰোঁ যে আমাৰ শৰীৰে সকলো সময়তে লাইট, এনাৰ্জি আৰু ফ্ৰিকুৱেঞ্চি ৰেডিয়েট কৰি আছে, যিবিলাকে এক বিশেষ ইনফৰ্মেশ্যন বা ইণ্টেনশ্যন এৰি আছে। আকৌ একেদৰে আমাৰ শৰীৰে সকলো সময়তে বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চিত অহা ভাইটেল ইনফৰ্মেশ্যনবিলাক ৰিচিভ কৰি আছে। তাৰমানে আমি এইটো ক'ব পাৰোঁ যে আমি সকলো সময়তে ইলেক্ট্ৰমেগনেটিক এনাৰ্জি এৰি আছোঁ আৰু গ্ৰহণ কৰি আছোঁ। আমাৰ গোটেই শৰীৰটোৱে হৈছে এখন বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ।